নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল TMHSN আপোনালোকে মোৰ থাম্বনেল দেখি গম পাইছে যে মই আজি কি ক'বলৈ গৈ আছোঁ হয় আই আছে এখন নতুন অসমীয়া সিনেমা জয় জুবিন দা ৰৈ ৰৈ বিনালে হয় ৰাইজ ৰৈ ৰৈ বিনালে এইখন সিনেমা অহা বছৰ সিনেমা গৃহত মুক্তি লাভ কৰিবলৈ গৈ আছে আৰু সিনেমাখনত অভিনয় কৰিব জুবিন গাৰ্গ এজন ব্লাইণ্ড ছিংগাৰ কেৰেক্টাৰ এটা মিউজিকেল ফিল্ম হয় এখন আৰু কৌশিক বৰদাস থাকিব আশ্চৰ্য বৰপাত্ৰ থাকিব এনেকৈ শুনামতে তো খুব বেছি আমি আশাবাদী যে এইখন চিনেমা চাবৰ কাৰণে কাৰণ আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰি ফাৰ্ষ্ট এনেকুৱা এখন মুভি হ'ব য'ত তাৰমানে এটা মিউজিকেল ষ্টৰি থাকিব এজন ব্লাইণ্ড কেৰেক্টাৰ থাকিব যাৰ ওপৰত গোটেই কাহিনীটো মানে চলি যাব ষ্টাৰ্টিং টু এণ্ড আৰু আমি খুব বেছি এক্সাইটেড হৈছোঁ এখন চিনেমা গৃহত চাবৰ কাৰণে কাৰণ চিকাৰৰ টাইমত জুবিন গাৰ্গ ছাৰৰ যিটো এটা মানে যিটো মানে ক'বলৈ গ'লে চিকাৰৰ টাইমত তেওঁ মানে যিটো কেৰিয়াৰ ডাউন হৈ গৈছিল যে এখন কি চিনেমা বনাইছে ইংলেণ্ডত যোৱা কোনো কথাই নাছিল তেন কথা তো সেই বস্তু যাতে চিকাৰৰ পিছত এই ৰৈ ৰৈ বিনালে যাতে সেইটো বস্তু ঘূৰাই নিব পাৰে জুবিন গাৰ্গ ছাৰৰ আমি খুব বেছি এক্সাইটেড হৈছোঁ জুবিন গাৰ্গ ছাৰৰ কামবেক হ'বৰ কাৰণে আৰু তেওঁ ইতিমধ্যে কিছুমান জেগাত ৰঙালী বিহু ফাংচনবিলাকত তেওঁ অলৰেডি প্ৰমোশ্যন ষ্টাৰ্ট কৰি দিছে সেয়ে তো আমি খুব বেছি এক্সাইটেড হৈছোঁ চিনেমা গৃহ চাবলৈ আৰু যেতিয়া এখন চিনেমা সকলোৱে যাতে চিনেমা গৃহলৈ যায় চাই ছাপোৰ্ট কৰে শ্বেয়াৰ কৰে আৰু আপোনাৰ লগতে আপুনি নিজৰ সমনীয়া বন্ধু বান্ধৱী মা দেউতা এনিথিং মেম্বাৰক আপুনি লগত লৈ যায় এখন চিনেমা চাওক খুব ভাল চিনেমা আৰু চিনেমাখন পৰিচালনা কৰিব গৈছে ৰাজেশ ভূঞা যিজনৰ নাম আমি সৰুৰে পৰা শুনি আহিছোঁ তেওঁ অলৰেডি বহুত কেইখন কমেডি ৰোমেণ্টিক ড্ৰামেটিক মুভি বনাইছে শ্বৰ্ট মুভি বনাইছে আৰু খুব ফেমাছ হৈছে খুব হিট হৈছে এতিয়াও টিভি দিলে আমি তেওঁৰ মুভি চাওঁ তো খুব বেছি আমি এক্সাইটেড হৈছোঁ কাৰণ ডাইৰেক্টৰৰ নাম শুনিও আমি বহুত এক্সাইটেড হৈছোঁ যে যিজন ডাইৰেক্টৰ হাতত পৰিছে চিনেমাখন তো অভিয়াছলি এখন খুব ভাল লেভেললৈকে তেওঁ লৈ যাব আৰু পোষ্টাৰ যিখন আহিছে একদম ইউনিক পোষ্টাৰ এনেকুৱা লগা নাই যে এখন কিবা অসমীয়া চিনেমা এনেকুৱা লাগিছে এখন বাহিৰৰ চিনেমা তো এনেকুৱা যিহেতু পোষ্টাৰ চাই ফিল হৈছে গতিকে চিনেমাখন চাইতো বহুত ধৰণৰ এনেকুৱা ফিল হ'ব যে ৱাও what a story, what a nice picture এনেতেন কথা তো খুব বেছি আমি আগ্ৰহী হৈছোঁ জুবিন গাৰ্গ ছাৰৰ নিজৰ ষ্টৰি হয় পৰিচালনা ৰাজেশ ভূঞা তেওঁৰ নিজৰ মিউজিক থাকিব জুবিন গাৰ্গ ছাৰৰ আৰু কেৰেক্টাৰবিলাকো খুব ইণ্টাৰেষ্টিং হ'ব মেইনলি ব্লাইণ্ড কেৰেক্টাৰটো আমি চাবলৈ খুব ৰেডি হৈ আছোঁ কাৰণ জুবিন গাৰ্গ ছাৰে সদায় নিউ কেৰেক্টাৰ প্লে কৰিব ট্ৰাই কৰোঁ এইবাৰ এইটো কেৰেক্টাৰ খুব বেছি ইউনিক হ'ব ইণ্টাৰেষ্টিং হ'ব তো যেতিয়া এখন চিনেমা আহিব আপোনালোকে প্লিজ এখন চিনেমা হলৰ গৃহলৈ যায় চাই তো জয় আই অসম ধন্যবাদ